চাওক মৰিগাঁও জিলাৰ উত্তৰাঞ্চলৰ এক শৈক্ষিক অনুষ্ঠান নামেই যাৰ পৰিচয় লাহৰীঘাট গল্ডেন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। লাহৰীঘাট গল্ডেন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল 2015 চনত স্থাপিত হোৱাৰ পিছৰে পৰাই ধাৰাবাহিকভাৱে ৰিজাল্টৰ যি সফলতা এয়া অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। প্ৰতি বছৰৰ দৰে এইবাৰো 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা হৈছে আৰু আমাৰ বিদ্যালয়ৰ পৰা মুঠ 33গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিলে। তাৰে ভিতৰত 100% অৰ্থাৎ 33গৰাকীয়ে উত্তীৰ্ণ হৈছে। 33গৰাকীৰ পৰা 29গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ উপৰিও মুঠ 4গৰাকী ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। মুঠ 9গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে আৰু বাকী 29গৰাকী মুঠ ছাত্ৰ ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আশা কৰা ধৰণে ফলাফল হৈছে অভিভাৱকসকলৰ সহযোগিতা, স্থানীয় ৰাইজৰ সহযোগিতা, আমাৰ শিক্ষাগুৰুসকলৰ অশেষ কষ্ট আৰু ছাত্ৰ ছাত্ৰীসকলক আমি নাম ল'বই লাগিব। ছাত্ৰ ছাত্ৰীসকলে যি কষ্ট কৰিছে এই কষ্টৰ ফল আজি নিশ্চয়কৈ তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে। লাহৰীঘাট অঞ্চলৰ ভিতৰত সৰ্বোচ্চ নম্বৰ আপোনালোকৰ? হয়, আমাৰ গণিত বিষয়ত ষ্টেট টপাৰ এগৰাকী ছাত্ৰীয়ে 100ৰ পৰা 100 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু বাকী প্ৰায় 15তকৈ অধিকগৰাকী ছাত্ৰ ছাত্ৰীয়ে 90ৰ ওপৰত নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। গণিত বা অন্যান্য আমাৰ যিবোৰ বিষয় আছে প্ৰতিটো বিষয়তেই লেটাৰ মাৰ্ক 90ৰ ওপৰত নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।